ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৮০%তকৈ বেছি পোৱা মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলক উদগনি জনাবলৈ তেওঁলোকক উৎসাহ যোগাবলৈ এক বঁটা প্ৰদান কৰা হৈছে। এইটো আপোনালোকে সকলোৱে জানে যে প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে বাণীকান্ত কাকতিদেৱৰ সশ্ৰদ্ধ স্মৰণত এই বঁটা আগবঢ়োৱা হয়। আমাৰ শিৱসাগৰ জিলাৰ ৫০৮গৰাকী ছাত্ৰ ছাত্ৰীলৈ এই বঁটা আগবঢ়োৱা হৈছে। আজি আমাৰ শিৱসাগৰ কন্যা মহাবিদ্যালয়ৰ প্ৰাংগণত অভিভাৱক অভিভাৱিকাসকল শিক্ষক শিক্ষয়িত্ৰীসকল আৰু এই সফল ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত আমি বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে পণ্ডিত প্ৰবৰ ভাষাতত্ত্ববিদ অসমৰ গৌৰৱ ডক্টৰ বাণীকান্ত কাকতিদেৱকো আমি স্মৰণ কৰোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল আৰু সকলোৱে ভাল লাগিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এই যুগান্তকাৰী যিবিলাক শৈক্ষিক আঁচনি আছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। অভিভাৱক অভিভাৱিকাসকলেও আমাক লগ কৰিছে। সেইটোৱে এক খুব সুন্দৰ মুহূৰ্ত, কাৰণ প্ৰত্যেকেই নিযুত মইনা আঁচনিৰ কথা উল্লেখ কৰিছে, ইয়াত প্ৰজ্ঞান ভাৰতী আঁচনিৰ কথা উল্লেখ কৰিছে আৰু আন্তঃগাঁথনি উন্নয়ন, শিক্ষা দীক্ষাৰ সম্প্ৰসাৰণ আৰু গুণগত মান উন্নত কৰিবৰ বাবে অংগনবাড়ী কেন্দ্ৰৰ পৰা চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় মহাবিদ্যালয়লৈকে এই সকলোবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকলে দেখিছে। আৰু আজি ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতি বিভিন্ন ধৰণৰ কথা পাতি এইটোৱে ভাল লাগিছে, তেওঁলোকে কৈছে যে আগতেতো আমি পূৰ্বতে কি হৈছিল নাজানো, মা দেউতাৰ মুখত শুনিছোঁ, কাৰণ বেছিভাগেই ১৮-২০ বছৰীয়া ল'ৰা ছোৱালী, মা দেউতাৰ মুখত শুনিছিলোঁ। বহু সময়ত মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ পৰাও পূৰ্বতে চাকৰিৰ কাৰণে বহুত হেঁচা পৰিছিল, উৎকোচ দিবলগীয়া হৈছিল, বিভিন্ন ধৰণৰ সংঘাত সৃষ্টি হৈছিল। কিন্তু তাৰ বিপৰীতে আজিৰ তাৰিখত ১.৫ লাখ যুৱক যুৱতীয়ে চাকৰি পালে, কোনো ধৰণৰ উপঢৌকন নাই, কোনো ধৰণৰ তোষামত, কোনো ধৰণৰ স্বজন তোষণ নাই। গতিকে এইবিলাক কথাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা ইতিবাচক প্ৰতিযোগিতামূলক মনোভাৱ আৰু এটা আশাৰ আৰু এক সততাৰ পৰিৱেশৰ সূচাইছে। গতিকে তেওঁলোকৰ এই কথাবিলাকৰ পৰা এইটো প্ৰতিমান হয় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ বা মোদী ডাঙৰীয়া বা ৰাজ্য চৰকাৰে, ৰাজ্যবাসী আমি যেনেকৈ আশা কৰিছিলোঁ, আজিৰ তাৰিখত আমাৰ প্ৰগতিৰ যি ধাৰা সঠিক পথেৰে গৈ আছে। ছাত্ৰ ছাত্ৰীসকলৰ মনত এক আশাৰ সঞ্চাৰ হৈছে, সেই আশাৰে তেওঁলোক আগবাঢ়ি গৈছে। আজিৰ দিনটো সেইকাৰণে আমাৰ বাবে খুব গুৰুত্বপূৰ্ণ। কাৰ্বি আংলঙৰ ঘটনাত যিহেতু যদি যিকোনো পৰিস্থিতিত যদি কেনেবাকৈ আইন শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হয়, যদি ক'ৰবাত এটা ঘৰ জ্বলে, এজন মানুহৰ মৃত্যু হয়, প্ৰতিগৰাকী নাগৰিকৰ দৰেই আমিও সমানে ব্যথিত। আৰু কাৰ্বি আংলঙৰ ৰাইজ ৰাজনৈতিকভাৱে, ঐতিহাসিকভাৱে, সাংস্কৃতিক সামাজিকভাৱে অতি সচেতন আৰু সংবেদনশীল আৰু হাজাৰ বছৰীয়া অভিজ্ঞতা আৰু ইতিহাসেৰে পৰিপুষ্ট। এতিয়া আমি দেখিছোঁ তাৰ নৱপ্ৰজন্মৰ পৰা জ্যেষ্ঠজনলৈকে বিভিন্ন সামাজিক ৰাজনৈতিক সংস্থাই আজি দেশত তাত শান্তি ঘূৰাই আনিবৰ কাৰণে, চৰকাৰক সহযোগ কৰিবৰ কাৰণে, আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনক সহযোগ কৰিবৰ কাৰণে হাতে হাত ধৰি আগবাঢ়িছে, সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে। গতিকে আমি নিশ্চিত আৰু আশাবাদী নহয়, নিশ্চিতই যে অসমৰ যি শান্তি শৃংখলা পৰিৱেশ, প্ৰগতিৰ যি পৰিৱেশ, সেই পৰিৱেশটো যিদৰে গৈ আছে, আমাৰ কাৰ্বি আংলঙো তাৰ লগত সদায় সংলগ্ন আৰু ৰাইজে এতিয়া শান্তিৰ পৰিৱেশ, স্বাভাৱিক পৰিৱেশ আনিবলৈ চেষ্টা কৰিছে। গতিকে ক্ৰমে ঘূৰিও আহিছে। গতিকে এইটো এটা ক্ৰমে ভাল লগা এটা খবৰ যে ভাল হৈ আহিছে। আৰু এটা শেষ প্ৰশ্ন, যিহেতু জনজাতিকৰণৰ প্ৰসংগত পুনৰ এক বিতৰ্কৰ সৃষ্টি হৈছে, মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰীৰ কথাবিলাক একদম পুৰা দিনৰ পোহৰৰ দৰে ফটফটীয়া। প্ৰথমে তেখেতে কৈছিল যে আমাৰ যিখিনি ইতিমধ্যে ST লোক আছে, তেওঁলোকৰ কোনো ধৰণৰ 0.001% এক বিন্দু হানি বিঘিনি বা তেওঁলোকৰ কোনো ধৰণৰ পাই থকা সুবিধাৰ ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীৰ স্বীকৃতিকৰণ লাগিব। আৰু তাৰ বাবে মন্ত্ৰীমণ্ডলীৰ যি প্ৰতিবেদন সেই ইতিমধ্যে দাখিল কৰা হৈছে, তাতো সম্পূৰ্ণ স্পষ্ট, কাকো সামান্য বাধা নিদিয়াকৈ, কোনো ধৰণৰ ব্যাঘাত নজন্মোৱাকৈ আমাৰ বাকী যি 6টা জনগোষ্ঠী, এই জনগোষ্ঠীকেইটা পাব লাগে বুলি মুখ্যমন্ত্ৰীয়ে নিজেই বিচাৰে, বিজেপিয়ে বিচাৰে, আমি সকলোৱে বিচাৰোঁ। গতিকে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। সাংবিধানিক কিছু তাত কথা থাকে, আমাৰ মন্ত্ৰালয়ৰ পৰা ৰেজিষ্ট্ৰাৰ জেনেৰেললৈকে সকলোবিলাক বিভিন্ন দিশ আছে। নিৰ্দিষ্ট একমুখী প্ৰক্ৰিয়া নহয়, বহুমুখী প্ৰক্ৰিয়া। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ তৎপৰতাত, সকলো অংশীদাৰৰ সুপ্ৰচেষ্টাত আমি ভাবোঁ আমি নিৰ্দিষ্ট সময়তে আমি ফল লাভ কৰিবলৈ সক্ষম হ'ম। আমিও অপেক্ষাৰত, ময়ো এজন আহোম, গতিকে STৰ বাবেতো ময়ো ৰৈ আছোঁ। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে কাৰো হানি বিঘিনি নোহোৱাকৈ, কোনো ধৰণৰ ক্ষতি বা ইতিমধ্যে থকা ST সকলৰ পুনৰ দোহাৰিছোঁ 0.0001%
কোনো ক্ষতি নোহোৱাকৈ বাকীখিনিয়ে পোৱাটো মুখ্যমন্ত্ৰী বিচাৰিছে, আমি বিচাৰিছোঁ, সকলো বিচাৰিছে। এইটো এটা নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন আছে, সময়ৰ বাবে আমি সেই সঠিক সময়ৰ বাবে আমি অপেক্ষাৰত।